ভোগালী বিহুৰ উপহাৰ স্বৰূপে দিব খুজিছোঁ তেখেতৰ জৰিয়তে অসমৰ প্ৰতিজন সংবাদকৰ্মীলৈ মই স্নেহ শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। কলমৰ ধাৰাৰে লিখিতা সংবাদ হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত তোলৈ বাট চাই আছে অসমীয়াই তোলৈ বাট চাই আছে অসমীয়াই কলমৰ ধাৰাৰে লিখিতা সংবাদ কলমৰ ধাৰাৰে লিখিতা সংবাদ হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত তোলৈ বাট চাই আছে অসমীয়া জগতৰ অৰুণোদয় নিধিলি বায়ু আজি নাই আজি গল গৈ আঁতৰি কলমেৰে সঁচা কথা কৈ চতুৰ্থ স্তম্ভ আজি হত ভংগ গণতন্ত্ৰ ৰোগীয়ে দেখা সঁচা সংবাদ খেদি মহাসংকট আজি এচাম বলিয়াৰ কুটিল বেহা লাগে জাগৰণ কলমৰ মহাৰণ লাগে জাগৰণ কলমৰ মহাৰণ শক্তিৰে হ'ব আইৰ সুখ জগত ভাত ভাঙি ভদ্ৰ কিশোৰী হ'ব ভদ্ৰ কিশোৰী হ'ব কলমৰ ধাৰাৰে লিখিতা সংবাদ কলমৰ ধাৰাৰে লিখিতা সংবাদ হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত তোলৈ বাট চাই আছে ধন্যবাদ পুনৰবাৰ আটাইলৈ সেৱা জনালোঁ। এইবাৰ মোৰ কিছুদিনৰ আগতে এটা নতুন গীত মই ৰাইজলৈ আগবঢ়াইছিলোঁ। আজি এই শুভক্ষণত মই অনুপম দাক অকণমান বিচাৰিছোঁ। অনুপম দা, মোৰ এটা গীত নতুন গীত এটা মই কিছুদিনৰ আগতে মই ৰাইজলৈ আগবঢ়াইছোঁ। আজি এই শুভক্ষণত মই আনুষ্ঠানিকভাৱে গীতটো শুভ উন্মোচন আপোনাৰ দ্বাৰাই কৰিব বিচাৰিছোঁ। যদি আপুনি ধন্যবাদ।
গতিকে মমাই অকণমান আহিব ইয়াত চাব এতিয়া ৰেডি আছে হা এইফালে ৰাজীৱ শদিয়া আচলতে সংগ্ৰামী জীৱনৰ আন এটা নাম আমি সমগ্ৰ অসমবাসীয়ে জানো আৰু জাতীয় জীৱনৰ বাবে জাতীয় ঐতিহ্যৰ বাবে জাতীয় চিন্তা চেতনাৰ বাবে উৎসৰ্গিত অন্যতম এজন কণ্ঠশিল্পী হৈছে ৰাজীৱ শদিয়া মই খুব সুখী যে আজি এই অনুষ্ঠানত সংগ্ৰামী বন্ধুক আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ সক্ষম হ'লোঁ বহুত বহুত ধন্যবাদ ৰাজীৱ ধন্যবাদ মমতা বহুত বহুত ধন্যবাদ দেখিছোঁ কথা